হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিত পঢ়িম নৱম শ্ৰেণী গণিতৰ আজি আমি অধ্যায় নম্বৰ 2 অধ্যায়ৰ নামটো হৈছে বহুপদ এই অধ্যায়ৰ আজি আমি অনুশীলনী 2.3 কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 6 এণ্ড কোৱেশ্চন নম্বৰ 7 আমি সমাধান কৰিম ঠিক আছে ইয়াৰ আগৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 3 লৈকে আমি সলভ থৈছো এই ভিডিঅ'টো তোমালোকে চাই লোৱা আজিৰ ভিডিঅ'টো এক্সাৰসাইজ 2.3 ৰ সেকেন্ড ভিডিঅ' মানে সেকেন্ড পাৰ্ট হয় আৰু ইয়াতে বাকি সব প্ৰশ্ন আমি কভাৰ কৰিম ঠিক আছে ঠিক আছে তোমালোকে আগৰ ভিডিঅ'টো চাবা তেতিয়া তোমালোকে আজিৰ এইখিনি তোমালোকে ভালকে বুজি পাবা ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাৰ প্ৰথম কোৱেশ্চন নম্বৰ 4 টো কি কৈছে চাবা দেই কোৱেশ্চন নম্বৰ 4 ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মনত পেলাও যে আমি আগৰ ভিডিঅ'টোত বহুপদৰ হৰণফলৰ বিষয়ে আমি আলোচনা কৰিছিলো হয়নে নহয় আমি কি কবা যদি যিকোনো এটা বহুপদক যেনেবা x³ ওপৰতে লৈছো 4x² 2x + 5 হয়নে নহয় ইয়াক আমি কি ক'ব পাৰো আন এটা বহুপদ যেনে x - 2 হয় না এইটো এটা বহুপদ এই যিকোনো এটা বহুপদক অন্য এটা বহুপদে আমি কি কৰিব পাৰো হৰণ কৰি পাৰো আৰু হৰণ কৰি পিনি তাতে আমি কি শিকিছিলো যে হৰণ কৰি পিনি আমি তাৰে মানে হৰণ কৰিব পাৰো ঠিক আছে হৰণ আকৌ এনেকা আমি পঢ়িছিলো যে হৰণ নকৰাকৈ আমি কি কৰিব পাৰো এই দুটা হৰণ কৰিলে ইয়াৰ ভাগশেষটো কি হ'ব তাক আমি উলিয়াবলৈ শিকিছিলো হয়নে নহয় তো উলিয়া পদ্ধতিটো আছিল যে আমি যিহেৰে আমি হৰণ কৰিম তাৰে আমি কি বলে শূন্যৰ মানটো উলিয়াব লাগে বহুপদৰ শূন্যৰ বিষয়টো তোমালোকে জানাই হয়নে নহয় তো শূন্যটো উলিয়াই পিনি মানে এক px ৰ জায়গাত এই শূন্যৰ মানটো বহাই মিলি আমি ভাগশেষ উলিয়াইছিলো কিন্তু এতিয়াৰ প্ৰশ্নটো কি কৈছে আমাক ইয়াতে ভাগফল উলিয়াব কৈছে ভাগশেষ উলিয়াব কৈছে এটা চাবা দে ভাগশেষ উলিয়ালে আমি এই কোৱেশ্চন নম্বৰ 1 ত এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 1 ত যেনেকৈ আমি সমাধান কৰিছিলো সেইমতে সমাধান কৰি উলিয়াব পাৰিলোহেঁতেন কিন্তু ইয়াতে খালি অকল ভাগশেষ সোধা নাই ইয়াক আমাক কি সুধিছে ভাগফলো সুধিছে তাৰমানে তোমালোকে জানাই নহয় ভাগফল যদি হাতেৰে তুমি হাতক যদি 2 ৰে হৰণ কৰা 7 3 গুণ 2 3 গুণ 6 হয়নে নহয় ইয়াত যে যেটো আমি 3 পালো এইটো কয় ভাগফল আৰু ইয়াত থাকি যাব এক ইয়াক কয় ভাগশেষ গতিকে আমি এই ভাগফলো উলিয়াব কৈছে আৰু এই ভাগশেষও উলিয়াব কৈছে কেনেকৈ কৰিবিনি এই ওপৰৰ এই যেটো আমাৰ বহুপদ এইটোক মুছি দিও এতিয়া এইটোক আমি কিহেৰে হৰণ কৰি এই বস্তুটো এই বহুপদটোক এইটো বহুপদৰে ঠিক আছে এইটো বহুপদক এইটো বহুপদে হৰণ কৰি পিনি কি কৈছে আমাক হৰণ কৰি পিনি আমাক ভাগশেষ ঠিক আছে ভাগশেষক মই এটা তোমালোকক তেতিয়া কৈছো যদি মনত আছে আৰু ভাগশেষক কয় rx ঠিক আছে ভাগশেষক কয় rx আৰু ভাগফলক কম আমি qx তো আমাক এটা rx আৰু qx উলিয়াবলৈ কৈছে তো ছাত্ৰ ছাত্ৰীসকল এইটো এটা বহুত গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 4 টো হেকানে এইটো মই মানে আগৰ ভিডিঅ'ত মিক্স কৰি দিলো এটা আজি নতুনকৈ পঢ়াম বুলি ইয়াক মই অন্য এটা ভিডিঅ' পাতলৈ আনিছো কাৰণ এনেকুৱা আকৌ মানে বহুপদৰে বহুপদক হৰণ কৰা এইটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট ক্লাছ 10 টো তোমালোকে আকৌ এইটো ঘূৰাই মানে আকৌ পাবা হেকানে তোমালোকে এতিয়া ইয়াতে ভালকৈ আদিগুৰি মাৰি শিকি লোৱা মই প্ৰথম প্ৰশ্নটো বহুত লাহে লাহে মানে কৈ যাম তোমালোকে একদম ধুনিয়াকৈ মন দি যাবা এটা যদি বুজি পোৱা বাকিখিনি আৰু কেনেকৈ হৰণ কৰিব লাগে তোমালোকে ভালকৈ গমেই পাই যাবা ঠিক আছে এটা আমি কোৱেশ্চন নম্বৰ 1 লৈ গৈছো আমাৰ কি এটা হৰণ কৰিব লাগে আৰু কি কম আমি px বুলি কম আমাৰ px টো কি ইয়াতে x³ + 4x² + 2x + 5 হয় নহয় আৰু কিহেৰে হৰণ কৰি আমি x - 2 আৰু যাক যিহেৰে হৰণ কৰো আমি কি কওঁ gx ঠিক আছে তোমালোকে এটা মনত ৰাখিবা যাক আমি হৰণ কৰো তাক px বুলি কয় যিহেৰে আমি হৰণ কৰো তাক আমি gx বুলি কওঁ হৰণ কৰি যিটো পাম যিটো ভাগফল পাম এটো কম আমি qx আৰু যিটো বাকি থাকিব মানে বাকি বা ভাগশেষ বুলি কয় ন ইয়াক কয় rx হয় নহয় এতিয়া চোৱা তাৰমানে কি এটা 2x - 2 আমি কি কৰিব লাগিব 2 ৰে আমি হৰণ কৰিব লাগিব কাক x³ - 4x² + 2x + 5 গতিকে তোমালোকে এতিয়া মন দিবা কেনেকৈ আমি হৰণ কৰিম কাৰণ ইয়াৰ আগত আমি বহুপদ এটাই বহুপদক কেনেকৈ হৰণ কৰে আমি আগতে কৰা নাই হয়নে নহয় সংখ্যাটো আমি শিকিছো সংখ্যা এটা ইটো আন এটা সংখ্যাৰে কেনেকৈ হৰণ কৰে এইটো শিকিছো কিন্তু আজি আমি শিকিম বহুপদ এটাৰে বহুপদ এটাক কেনেকৈ হৰণ কৰে এইটো দিব নালাগে এতিয়া চোৱা আমাৰ কথাটো কি আছে এটা মই যদি তোমালোকক এতিয়া আমি জেনুইনলি হৰণ কৰা সিস্টেমৰ নিচাই যাব লাগিব ধৰি লওক বোলে মই আমাক বোলে প্ৰশ্ন দিছে বোলে 621 ডিভাইডেড বাই যেনেবা 3 ঠিক আছে এই সংখ্যাটোক 621ক 3 ৰে হৰণ কৰিব লাগে তো হৰণ আমি কেনেকৈ কৰো এনেকৈ পাতো হয়নে তো পাতি মিলি প্ৰথমে কি কৰোঁ আমি এই প্ৰথমে 6 টোক আমি হৰণ কৰোঁ কেনেকৈ কৰোঁ 3 ৰে কি পূৰণ কৰিলে 6 পাম হেতু চাওঁ হয়নে নহয় তো 3 2 গুণ 6 এনেকৈ কৰি জানা বাকি থাকে কি 21
কথাটো বুজি পাইছা নহয় তাৰমানে ঠিক তেনেকৈ আমাৰ এইটো কি হ'ব এই একে ছিষ্টেমতো ইয়াতো কি হয় মানে ইয়াতে প্ৰথম কি আছে এক্স কিউব আছে গতিকে আমি কি কৰিম এইটো বহুপদৰ লগত এক্স মাইনাছ 2 লগত এনেকুৱা কি সংখ্যা আছে যাৰ লগত পূৰণ কৰিলে এক্স কিউব পাম সেইটোক আমি ইয়াতে বহাব লাগিব কথাটো বুজি পাইছা ঠিক আছে নিশ্চয় বুজি পাবা এটা মই অংকটো কৰিলে তোমালোকে বুজিয়ে পাই যাবা চাবা এতিয়া চোৱা মই কি কৈছোঁ এইটো এক্স কিউব আনিব লাগে এতিয়া এক্স কিউব আনিবৰ কাৰণে কি কৰিব লাগিব এই এক্স মাইনাছ 2 লগত আমি কি পূৰণ কৰিব লাগিব এক্স মানে ইয়াতো অলৰেডি এক্স এটা আছে তাৰমানে আৰু দুটা এক্স আনিব লাগিব দুটা এক্স মানে কি এক্স স্কোৱাৰ মানে দুটা এক্স মানে দুটা এক্স পূৰণৰ কথা কৈছোঁ দেই এক্স স্কোৱাৰ হ'ব তাৰমানে এক্স স্কোৱাৰ লগত যেতিয়া আমি এক্স পূৰণ কৰিম তেতিয়া কি হ'ব এক্স কিউব হ'ব হয় নাই এক্স ইনটু এক্স স্কোৱাৰ তাৰমানে কি এক্স কিউব কাৰণ ইয়াত এক্সৰ ওপৰত সূচক 1 ইয়াতো 2 এই দুটা যোগ হৈ যাব গতিকে এক্স কিউব হ'ব কথাটো বুজি পাইছা নিশ্চয় ঠিক আছে এইখিনি বস্তু বুজাটো বহুত দৰকাৰ এতিয়া চাবা দেই এক্স স্কোৱাৰ ইনটু এক্স মানে কি হ'ব এক্স কিউব হৈ গ'ল এটা নেক্সট আমাৰ কি হ'ব এই এক্স স্কোৱাৰে অকল ইয়াকে পূৰণ নকৰে সি কি কৰিব আকৌ এই এক্স স্কোৱাৰতে ইটোকো পূৰণ কৰিব কাৰণ ইয়াত দুটা সংখ্যা আছে নহয় হয়নে নহয় ইয়াত দুটা পদ আছে এটা আছে এক্স আনটো হৈছে 2 গতিকে এই দুটাকে পূৰণ কৰিব এটা দুইটাকে পূৰণ কৰিলে এইটোৰে ইয়াক পূৰণ কৰি আমি কি পালোঁ এক্স কিউব পালোঁ এটা চাবা দেই এতিয়া এইটো কি আছে মাইনাছ আছে ঠিক আছে এই এক্স স্কোৱাৰত আমি কি লৈছোঁ একো মানে ইয়াৰ আগত একো চিন নাই তাৰমানে এইটো প্লাছ হয় প্লাছ এক্স স্কোৱাৰ হয় গতিকে এই প্লাছ আৰু মাইনাছটো কি হ'ব মাল্টিপ্লাই হ'ব আৰু আমি জানো প্লাছ ইনটু মাইনাছ হ'লে কি হয় মাইনাছ হয় গতিকে আমি কি দিব লাগিব মাইনাছ দিম তাৰপিছত আমি কি কৰিম এইটো আৰু এইটো আমি পূৰণ কৰিম গতিকে 2 পূৰণ এক্স স্কোৱাৰ এটা চোৱা 2 পূৰণ এক্স স্কোৱাৰ কৰিলে কি হ'ব 2 ইনটু এক্স স্কোৱাৰ মানে কি হয় 2x স্কোৱাৰ এটা চাবা দেই ইয়াতো এটা কথা আছে তোমালোকে ভালকৈ মন কৰিবা এই 2x স্কোৱাৰটো এই চলকটো কি মানে চলকটো কি এক্স স্কোৱাৰ গতিকে আমি এই 2x স্কোৱাৰটো ক'ত পাতিম জানা চাবা আমি যে পালোঁ 2x স্কোৱাৰ পালোঁ 2 পূৰণ এক্স স্কোৱাৰ কৰি মেলি এতিয়া এই 2x স্কোৱাৰটো আমি ক'ত পাতিম জানা নাই ইয়াৰ তলত পাতিব লাগিব আমি এনেকুৱা জেগাতেহে পাতিম যাৰ মানে ইয়াৰ চলকটো লাইভ মানে সদিক হ'ব তাৰমানে ইন দ্য কেছ ইয়াত এইটো চলক কি এক্স স্কোৱাৰ আৰু এই 4x স্কোৱাৰ চলক কি এইটো এক্স স্কোৱাৰ তাৰমানে আমি কি কৰিব পাৰিম 2x স্কোৱাৰক আমি 4x স্কোৱাৰ পোনে পোনেহে পাতিম এতিয়া চাবা এতিয়া মই এটা উদাহৰণ দিম ধৰি লওক দেই এই বস্তুটো বহুত দৰকাৰী বস্তু তোমালোকে মন কৰিবা এইটো ধৰি লওক বোলে মই বোলে উদাহৰণ দিছোঁ দেই এই 2টো আৰু x স্কোৱাৰ পূৰণ কৰি পিনি উদাহৰণ দিছোঁ যিটো নহয় বাৰু আমি পালোঁ বোলে 2x কি পালোঁ অকল 2x পালোঁ বোলে এতিয়া চোৱা এই 2x চাবা দেই এই 2xটো আমি 2x বুলি এই 4x স্কোৱাৰ পোনে পোনে নাপাতোঁ কেলৈ নাপাতোঁ কাৰণ এইটো ওপৰত হৈছে 4x স্কোৱাৰ তলতো হৈছে 4x তাৰমানে ইয়াৰ চলকটো মিলা নাই চলক মানে x হয় কিন্তু সিহঁতৰ চলকৰ ঘাটবোৰ মিলা নাই তো সেইকাৰণে আমি কি কৰিব লাগিব য'ত অকল x আছে তাৰ পোনে পোনে পাতিবগৈ লাগিব তাৰমানে এইটো আমি এই বস্তুটো আমি ক'ত পাতিব লাগিব -2xটো এই 2xৰ পোনে পোনে আমি পাতিব লাগিব কথাটো বুজি পাইছা নাই এইটো ভালকৈ একদম বহুত দৰকাৰী কথা ভৱিষ্যতত এনেকুৱা প্ৰশ্ন আহিব তেতিয়া আমি আকৌ ক'ম বাৰু কিন্তু সেইটোৱে বস্তু যে যেতিয়া অংকটো আমি মানে সংখ্যা দুটা পূৰণ কৰি যিটো আমি চলক পাম চলকটো আৰু ওপৰত যিটো চলক থাকিব সেই দুটা মানে ছেইম হ'ব লাগিব কেছটো বুজি পালা নাই গতিকে আমি ইয়াতে 2x যদি পালোঁ যদি 2x পোৱা হ'লে আমি এই 2xৰ পোনে পোনেহে পাতিলোহেঁতেন কিন্তু আল্টিমেটলি সেইটো পোৱা নাই আমি পাইছোঁ কি -2x স্কোৱাৰ গতিকে আমি -2x স্কোৱাৰকো পাতিব পাৰিম -2x স্কোৱাৰ কাৰণ 4x স্কোৱাৰ আৰু 2x স্কোৱাৰ দুটাৰে চলকটো ছেম হৈ গ'ল হয়নে ঠিক আছে এইবোৰ একদম সৰু সৰু বৰ গুৰুত্বপূৰ্ণ কথা যাক আমি মনত ৰাখিব লাগিব তেতিয়া সেইখিনি বস্তু যদি আমি মনত ৰাখোঁ তেতিয়া আমাৰ বহুপদ এটাক বহুপদৰ হৰণ কৰোঁতে আমাৰ কোনো কালেই ভুল নহয় আৰু সেই সৰু সৰু বস্তুবোৰে মানুহে ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে কাৰণে এই বস্তুবোৰ হৰণ কৰিবলৈ মানুহে মানে ছাত্ৰ ছাত্ৰীয়ে টান পায় ঠিক আছে বাৰু এতিয়া আমি নেক্সট চাব লাগিব এতিয়া চোৱা এতিয়া আমাৰ কথাটো অথনি যিটো কৰিছিলোঁ এতিয়া আমি কি কৰিব লাগিব এক্স কিউব আৰু এক্স কিউব আমি কি কৰিব লাগিব মানে কেঞ্চেল আউট কৰি দিব লাগিব ঠিক আছে এতিয়া কেঞ্চেল আউট কৰাটো এনেকুৱা ধৰণৰ কথা এতিয়া চাব এইটো এক্স কিউব আৰু এইটো এক্স কিউব মন কৰিবা দেই এই এক্স কিউবৰ আগত কি চিন আছে প্লাছ চিন আছে মানে একো নাই মানে প্লাছ আছে আৰু এইটো এক্স কিউবৰ আগত একো নাই মানে প্লাছ দুটা মানে কি হৈছে প্লাছ এতিয়া চোৱা এইটো প্লাছ আৰু প্লাছ কৰিলে আমি সেইটো কেতিয়াও কেঞ্চেল আউট কৰিব নোৱাৰোঁ কিন্তু এটাটো প্লাছ হৈছে ওপৰতো প্লাছে আৰু তলৰটো যদি মই যদি মাইনাছ কৰি দিওঁ তেতিয়া কি হৈ যাব প্লাছ মাইনাছটো কি হৈ যাব মানে এক্স কিউবৰ লগত -x কিউব হ'লে কি হ'ব এইটো কেঞ্চেল হৈ যাব তাৰমানে 0 হৈ যাব হয়নে নহয় তো সেইটোকে আমি কৰিব লাগিব এতিয়া চোৱা কিন্তু এইটো কৰিবৰ কাৰণে এইটো মাইনাছ হ'ব লাগিব তো সেইকাৰণে আমি কি কৰিব লাগিব এই চিনটো আমি কি কৰিব পাৰোঁ ৰিভাইজ মানে কি ৰিভাৰ্ছ কৰি দিব পাৰোঁ ৰিভাৰ্ছ নহয় উল্টা মানে অপজিট কৰি দিব পাৰোঁ মানে কি আমি প্লাছক কি কৰিব পাৰোঁ লাগিব এই প্লাছটোক আমি মই প্লাছটো মুচি দিছোঁ বাৰু এই প্লাছটো আমি কি কৰি দিম
মাইনাছ কৰি দিম ঠিক আছে এইবোৰে নিয়ম যিটো নেকি তোমালোকে জানিবই লাগিব ঠিক আছে এই মাইনাছটো কিয় কৰিছোঁ মই আকৌ কৈছোঁ ওপৰতো প্লাছ তলতো প্লাছ গতিকে এই তলৰ এইটো মই কি কৈছোঁ ইয়াক মই প্লাছক মাইনাছ কৰিলোঁ কাৰণ এইটো তাক মই কেঞ্চেল আউট কৰিব লাগিব তেতিয়াহে আমাৰ হৰণফলটো হ'বগৈ এতিয়া চোৱা এইটো মাইনাছ এই প্লাছটোকে মাইনাছ কৰিলোঁ তাৰমানে ইয়াৰ পিছত যিবোৰ সংখ্যা আছে গোটেইবোৰৰ চিনবোৰ আমি কি কৰিব লাগিব উল্টা কৰিব লাগিব ইয়াৰ পিছত কি আছে মাইনাছ 2x আছে তো এই 2x স্কোৱাৰটো কি হৈ আছে মাইনাছ আছে নহয় ইয়াক এটা উল্টা হৈ যাব আৰু মাইনাছৰ উল্টা কি প্লাছ এটা হৈ পিনি এইটো মাইনাছ হৈ গ'ল প্লাছ এই প্লাছটো হৈ গ'ল মাইনাছ ঠিক আছে এনেদৰে আমি নিয়মটো কৰিব লাগিব গতিকে এই 1 নম্বৰটোকে তোমালোকে ভালকৈ বুজি লোৱা বাকীখিনি ভালকৈ তোমালোকে কৰিব পাৰিবাই সেইকাৰণে ভালকৈ অলপ মন দিয়া এতিয়া চোৱা এইটো প্লাছ এক্স কিউব এইটো মাইনাছ এক্স কিউব হৈ গ'ল গতিকে এই দুটা কি হ'ব আমাৰ কেঞ্চেল আউট হৈ গ'ল তো থাকিলে কি এটা চোৱা মাইনাছ 4x স্কোৱাৰ আৰু এইটো কি হৈ গ'ল এইটো মাইনাছৰ জেগাত প্লাছ হৈ গ'ল হয়নে নহয় প্লাছ 2x স্কোৱাৰ মাইনাছ 4ৰ পৰা প্লাছ 2 গ'লে কি থাকিব মাইনাছত থাকিব হয়নে মাইনাছ 2x স্কোৱাৰ হ'ব প্লাছ 2x হৈছে এতিয়া নেক্সট এতিয়া আমাৰ নেক্সট টাৰ্গেটটো কি হ'ব লাগিব মাইনাছ 2x স্কোৱাৰ কৰিব লাগিব কাৰণ এই x মাইনাছ 2 লগত কি পূৰণ কৰিলে মাইনাছ 2x স্কোৱাৰ আমি পাম সেইটো কাৰণে চ' ইয়াৰ আগত মাইনাছ আছে গতিকে আমি মাইনাছ দি দিওঁ ঠিক আছে তেতিয়া আমাৰ কি হ'ব মাইনাছে প্লাছে এইটো এক্সৰ আগত প্লাছ আছে প্লাছে মাইনাছে মাইনাছ হ'ব গতিকে মাইনাছ হৈ গ'ল এতিয়া নেক্সট কি দিব লাগিব ইয়াত x এটা আছে ইয়াত x দুটা আছে আৰু 2 এটা আছে গতিকে আমি কি দিম 2x দি দিম হয়নে নহয় 2xৰ লগত যদি x পূৰণ কৰোঁ 2x স্কোৱাৰ হ'ব গতিকে এই দুটা আমি পূৰণ কৰিলে কি হ'ব 2x স্কোৱাৰ হৈ গ'ল এই দুটা কৰিলোঁ এতিয়া এইটো মাইনাছ 2x আৰু কি হ'ব মাইনাছ 2 পূৰণ হ'ব এইটো মাইনাছ গতিকে মাইনাছে প্লাছ হ'ব 2 2 গুণ 4 তাৰমানে কি হ'ব প্লাছ 4x হ'ব এইফালে প্লাছ 5 থাকি গৈছে দেই ওপৰৰ পৰা হয়নে এতিয়া চোৱা আকৌ এইটো একেই গতিয়ে হ'ল মানে এই দুটা মাইনাছ হ'ল গতিকে এটা প্লাছ কৰিব লাগিব তাৰমানে তলৰটোকে কৰিব পাৰোঁ এই চিনটো আমি ৰিভাৰ্ছ কৰি দিম উল্টা কৰি দিম উল্টা কৰিলে এইটো প্লাছ কৰিব গতিকে কি হৈ যাব মাইনাছ হৈ যাব সেইটো গতিকে এই দুটা আমি কেঞ্চেল হৈ যাব এইটো চোৱা 2x মাইনাছ 4x গতিকে এইটো কি হ'ব আমাৰ 2x পৰা মাইনাছ 4x গ'লে কিমান থাকিব মাইনাছ 2x থাকিব প্লাছ 5 হৈছেনে এতিয়া চোৱা নেক্সট এতিয়া আমি কি কৰিব লাগে মাইনাছ 2x পাব লাগে কাৰ লগত পূৰণ কৰিব লাগে এইটো 2x মাইনাছ 2 লগত পূৰণ কৰি মাইনাছ 2x পাব লাগে গতিকে এইটো মাইনাছ আছে নহয় মাইনাছ দিলোঁৱে আমি কি দিম x আছে এইফালে x আছে গতিকে 2 দিলোঁ 2 পূৰণ x মাইনাছ 2x হয়নে নহয় আকৌ মাইনাছে প্লাছ মানে প্লাছ 2 2 গুণ এই 2 2 গুণ 4 হৈ গ'ল এতিয়া এইটো মাইনাছ গতিকে ইয়াক আমি প্লাছ কৰি দিওঁ হয়নে তো গতিকে এইটো আমাৰ মাইনাছ হৈ যাব এইটো প্লাছটো মাইনাছ হৈ যাব কাৰণ আগৰ আমি চিনটো উল্টা কৰিছোঁ নহয় এইটো তাক কেঞ্চেল হ'ল থাকিলে কি 5ৰ পৰা 4 গ'ল থাকিল 1 এতিয়া চোৱা এইটো হৈছে আমাৰ উত্তৰ গতিকে এই ওপৰত আমাৰ যিটো আছে এইটো হৈ গ'ল আমাৰ কাৰণে কি ভাগফল হয়নে নহয় এইটো আমাৰ কাৰণে কি হ'ব ভাগ শেষ আমাক ভাগফলৰ ভাগ শেষ এইটো উলিয়াব কৈছে গতিকে ভাগফল আমি কিমান পালোঁ x স্কোৱাৰ মাইনাছ 2x মাইনাছ 2 আৰু ভাগ শেষ আমি কিমান পালোঁ 1 যাক এতিয়া আমি ছিষ্টেমত লিখিলে কি হ'ব এইটো আমি এতেকে লিখি পিনে লিখিম এতেকে ভাগ ফল ইজিকেল কি পালোঁ x স্কোৱাৰ মাইনাছ 2x মাইনাছ 2 ঠিকে লিখিছোঁনে অঁ ঠিকে হৈছে আৰু আমি ভাগ শেষ কি পালোঁ ভাগ শেষ পালোঁ আমি 1 এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 4 ৰোমান নম্বৰ 1ৰ সলিউশ্যন তোমালোকে এইটো ভালকৈ চাই লোৱা আৰু সেইটো ভালকৈ বুজিবলৈ চেষ্টা কৰা যদি বুজি পোৱা নাই আকৌ ৰিপিটেডলি ভিডিঅ'টো আকৌ মানে বেক কৰি পিনি চোৱা এইটো বস্তুটো তোমালোকে কিবা কিবি মানে পাকে প্ৰকাৰ হ'লেও বুজিবলৈ চেষ্টা কৰা দেই এইটো বুজিবই লাগিব তেতিয়াহে বাকীখিনি আকৌ আমি কৰিব পাৰিম আৰু মই কৈছোঁৱেই এইটো বস্তুটো বহুত ইম্পৰ্টেণ্ট তোমালোকে ক্লাছ 10ত আকৌ এনেকুৱা অংক পাবা ঠিক আছে এইটো হৈছে আমাৰ ৰোমান নম্বৰ 1 এটা আমি ৰোমান নম্বৰ 2 কৰিম এনেকৈ বাকী গোটেইখিনি কৰি যাওঁতে তোমালোকে আৰু ভালকৈ বুজিয়ে পাবা মোৰ বিশ্বাস ঠিক আছে তো ৰোমান নম্বৰ 2টো মই পাতি দিছোঁ আমাৰ এতিয়া চোৱা px কাক হৰণ কৰিব লাগে এই প্ৰশ্নটো চোৱা কাক হৰণ কৰিব লাগে ইয়াক কৰিব লাগে কিহেৰে হৰণ কৰিব লাগে সেইটোৰে হয়নে নহয় গতিকে 4x³ মাইনাছ 2x স্কোৱাৰ এইটো মই 4x³ মাইনাছ 2x স্কোৱাৰ নেক্সটটো কি হৈছিলে -3 ঠিক আছে অলপ ভালকৈ হৈ গ'ল gx যিহেৰে আমি হৰণ কৰিম এইটো কি আমাৰ যিহেৰে আমি এইটো 2x² - 1 2x² - 1 হৈ গ'ল জেগাখন উলিয়াব লাগিব এতিয়া ঠিক আছে এটা কাম কৰোঁ এক তললৈ আনো 1 নম্বৰটো ৰোমান নম্বৰ 1টো যদি ভালকৈ বুজি পোৱা নাই ৰোমান নম্বৰ 2টো চোৱা ইয়াতে ভালকৈ চোৱা যায় তেতিয়া
বুজি পাই যাবা ঠিক আছে ৰোমান নম্বৰ 2 তো এতিয়া আমাৰ মানে হৰণ কৰিব লাগে কাক আমাৰ 4x³ - 2x² - 3 কি হৰণ কৰিব লাগে 2x² হয় নে এটা সো আমি কি পাব লাগে কৈছো ও 2x² - 1 2x² - 1 আমি কি পাব লাগে 4x³ পাব লাগে গতিকে আমি কি কৰিম 2 লগত কি পূৰণ কৰিলে 4 হয় 2 হয় আৰু x দুটা আছে x তিনটা কৰিব লাগে গতিকে x হ'ব হয় না 2x * 2x² হলে কি হ'ব 2 2 4 x³ * x হলে x³ পাৱাৰ 3 x² * x হলে x³ গতিকে 4x³ হয় না নহয় এইটো লগত এটা পূৰণ হ'ব a আৰু 1 টো পূৰণ হ'ব কিন্তু 1 ৰ আগত মাইনাস আছে এইটো প্লাস আছে প্লাসে মাইনাসে মাইনাস হয় না 2 পূৰণ x এইটো কি হ'ব 2x ঠিক আছে এটা সোয়া এনেকুৱা এটা কথা এটা গুৰুত্বপূৰ্ণ কথা এটা আহিছে ইয়াতে ৰবা দেই মই প্ৰশ্নটো ঠিকে লিখিছে না চেক কৰি লওঁ দেই ঠিকে লিখিছো বাৰু ঠিকে লিখিছো বাৰু এতিয়া সোয়া তোমালোকে এটা ভাবিবা চাগে দেই মই মাত্ৰ ওপৰত কৈ আহিছো এই 2x টো 2x² তলত কিয় লিখিছো হয় না কাৰণ আমি কৈছো লিখিব নোৱাৰো যদি আমাৰ চলকৰ ঘাত কেটা যদি একে নহয় তাৰ পুনে পুনে আমি লিখি বিলি আমি কি কৰিব সলভ কৰিব নোৱাৰা বুলি কৈছিল নাই কিন্তু মই যে লিখিছো কিন্তু লিখিছো যদি এটা কথা হৈছে মানে মই লিখিছো যদি কিন্তু এই দুটা আমি কি কৰো সলভ নকৰো চাবা মই কেনেকৈ দেখাইছো তোমালোকক এনেকুৱা প্ৰশ্ন এটা আমি এই আগৰ ভিডিওত পাইছিল মত যত নেকি তোমালোকক মই কথাটো কৈছিল নেকি বাৰু যি নহওক এটা সো আমি কি কৰিব লাগিব এটো প্লাস গতিকে মাইনাস কৰিব লাগিব মাইনাস কৰা লগে ইটো কি যাব এটো প্লাস হৈ যাব প্লাস টু মাইনাস হৈ যাব সৰি মাইনাস টু প্লাস হৈ যাব এটা সো এটো আমাৰ কেনসেল হৈ গল এটা সো দেই এইটো আৰু এইটো আমি কৰিব নোৱাৰো মই বাৰে বাৰে কৈ আছো এইটো আৰু এইটো আমি কি কৰিব নোৱাৰো প্লাস মাইনাস কৰিব নোৱাৰো কেলে কৰিব নোৱাৰো হেটো চলক কেটা একে নহয় এটা চলকৰ ঘাতটো 2 এটা চলকৰ ঘাত একে গতিকে আমি কি কৰিব লাগিব এইকেটা আমি প্লাস মাইনাস কৰিব নোৱাৰো তো হেতে কানো কাৰ লগত নিমিলে গতিকে আমি কি কৰিব লাগিব হেতক বেলেগ লিখিব লাগিব প্ৰথমে আমি ইয়াক লিখিম এক্সট্ৰাকে কি লিখিম -2x² লিখিম তাৰ পিছত এইটো লিখিম ঠিক আছে আমি কি লিখিম +2x ঠিক আছে -3 ঠিক আছে গুটেখিনি আমি এনেকে সেপাৰেট কে তলত এনেকে লিখি উলিয়াই দিবগে লাগিব কেছটো বুজি পাইছা নাই এই বস্তুটো মনত ৰাখিব লাগিব তোমালোকে দেই এটা সোয়া নেক্সট আমি কৰিব পাৰিব -2x² হয় না নহয় -x² আছে গতিকে আমি কি পূৰণ কৰিব লাগিব -1 কৰিব লাগিব হয় না 1 ৰ লগত এটো পূৰণ কৰিলে প্লাসে মাইনাসে -2x² হ'ব মাইনাস ইনটু মাইনাস প্লাস 1 গুণ x প্লাস কি পালো 1 পালো এটা সব +1 টো ইয়াৰ লগত মিলিব জানো ইয়াৰ লগত নিমিলে হিকা লগত মিলি আছে এইটো এটা কনস্ট্যান্ট টার্ম এইটো এটা কনস্ট্যান্ট টার্ম হয় না নহয় গতিকে তো তোমালোকে বুজি পাইছা চাগে গতিকে +1 আমি কল লিখিমগে কাৰ পুনে পুনে লিখিম ইয়াৰ পুনে পুনে লিখিম 3 ৰ পুনে পুনে লিখিম কেছবোৰ বুজি পাইছা না এটা কোৰ বস্তু কেনেকৈ লিখিব লাগে ঠিক আছে গতিকে এতিয়া আমি এটো মাইনাস আছিল এটো মাইনাস এটো প্লাস কৰি পেলাও এটো মাইনাস প্লাস টু মাইনাস হ'ব এটা এটো আমাৰ কেনসেল হ'ব ইয়াৰ লগত একো নাই গতিকে তলৰ হেবাগে নামি আহিব 2x এফালে -3 পাৱা -1 গতিকে হ'ব -4 ঠিক আছে এটা সোয়া ইয়াৰ অলৰেডি এই চলকৰ ঘাতটো কমি গল এটো চলকৰ ঘাতটো বেছি হৈছে গতিকে ইয়াক আৰু আমি হৰণ কৰিব নোৱাৰো আৰু হয় না নহয় গতিকে আমাৰ আনসাৰটো কি হ'ব এটাকে আমাৰ ভাগফলটো হ'ব আমাৰ 2x - 1 আৰু ভাগ শেষ হ'ব আমাৰ 2x - 4 এইটো হৈছে ইয়াৰ ৰোমান নম্বৰ 2 ৰ সলিউশন চাই লোৱা আমি এটা যাম কোৱেশ্চন নম্বৰ ৰোমান নম্বৰ 3 ৰোমান নম্বৰ 3 ওপৰত পাতি থৈছো অংকটো এটো সো আমাৰ এটো আমাৰ px মানে যাক আমি হৰণ কৰিব লাগে এটো হৈছে 3x³ - 5x² + 10x - 3 হৈ গল এটো gx টো কি আমাৰ 3x + 1 গতিকে আমি হৰণটো আমি কৰিছো নহয় কেনেকৈ কৰিব লাগে আমি এনেকৈ পাতি লওঁ 3x + 1 প্ৰথমে কি পূৰণ কৰিব লাগিব এটা বুজি পাইছে চাগে 3x³ আনিব লাগিব তো 3 আছে গতিকে 1 হলেও হ'ব x তিনটা আছে গতিকে x² 1x² টো 1 টো লিখিব নালাগে তো এটো কি হ'ব 3x³ হ'ব আৰু এইটো পূৰণ কৰিলে কি হ'ব 1 * x² মানে কি x² গতিকে x² থকা এইটো x² দেখিছা না ইয়াৰ পুনে পুনে আমি লিখিব লাগিব এটো কি হ'ব এটো প্লাসে হল প্লাস কি হ'ব আমি x² লিখিম এটা সোয়া এইটো প্লাস হৈ গলে তো প্লাস হৈ গতিকে আমি মাইনাস কৰিব লাগিব গতিকে এই চিনটো উল্টা হ'ব উল্টা হলে কি হ'ব প্লাসৰ উল্টা মাইনাস গতিকে এটা কেনসেল এটো -5x² মাইনাস এটো একো নাই মানে 1 আছে গতিকে -5 - 1 হলে কি হ'ব -6x² + 3x - 3 ইয়ালৈকে ঠিকে আছে এটা নেক্সট সোয়া -6x² পাব লাগে গতিকে 3 লগত কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব এফালে মাইনাস আছে আমি মাইনাস দিম 2x এটা আছে x আৰু এটা আনিব লাগিব 2x গতিকে কি হ'ব -6x² -2x *
প্লাছ 1 গতিকে প্লাছ মাইনাছে মাইনাছ 2 গুণ 2x হৈ গ'ল এইটো এটা প্লাছ কৰিব লাগিব তেতিয়াহে দুটা কেনসেল হ'ব হয়নে নহয় গতিকে এই প্লাছ ইউ এটা উল্টা হ'বগে প্লাছ হ'ব গতিকে 10 যোগ 2 12x মাইনাছ 3 হৈ গ'ল এতিয়া চোৱা 3 লগত কি পূৰণ কৰিলে 12 হয় 3 লগত 4 পূৰণ কৰিলে 12 হয় গতিকে প্লাছ 4 4 3 গুণ 12x প্লাছে প্লাছে প্লাছ আৰু এটো কি হ'ব 4 গুণ 4 হৈ গ'ল এটো মাইনাস কৰিব লাগিব এটো প্লাস হৈ যাব এটো মাইনাস হৈ যাব তেতিয়া এই দুটা ক্যান্সেল হ'ল থাকিলে কি মাইনাসে এটো দুটা মাইনাস হ'ব -7 ঠিক আছে গতিকে আমাৰ ভাগফল হ'ব x² - 2x + 4 হৈছে ন আৰু ভাগশেষ হ'ব -7 চাই লোৱা ইয়াৰ পিছত আমি নেক্সট প্ৰশ্ন লৈ যাম এটো হৈছে ৰোমান নম্বৰ 4 ঠিক আছে গৈছো ৰোমান নম্বৰ 4 ৰোমান নম্বৰ 4 টো মই এটো পাতিয়ে থৈছো কি কৈছে আমাৰ px টো কি আমাৰ x to the power 11 - 5 আৰু gx টো কি x + 1 তাৰ মানে ইয়াক কি কৰিব লাগিব এই তলৰ এটোৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এটো এটা বৰ ইম্পৰ্টেন্ট আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ঠিক আছে দেখিবলৈ বৰ সৰু নিচিনা লাগিছে কিন্তু এই প্ৰশ্নটো যথেষ্ট দীঘল হ'ব ইয়াৰ সলিউশনটো তোমালোকে খালি মন দি যাবা টান নহয় যেহেতু ওখিনি প্ৰায়খিনি কৰি বুজি পাইছাই নহয় কেনেকৈ কৰিব লাগে এটা আমি হেতুকো কৰিম তেতিয়া মন দিলে বুজি পাই যাবা x + 1 ৰে আমি কি কৰিব লাগিব এটা হৰণ কৰিব লাগিব কাক x to the power 11 - 5 এটা চোৱা মই টাৰ্গেটটো কি কৰিব লাগিব x to the power 11 কৰিব লাগিব হয় না গতিকে আমি কি কৰিব লাগিব x ইয়াৰ আমি কি পূৰণ x to the power 10 পূৰণ কৰিব লাগিব হয় না x to the power 10 ৰ লগত x² পূৰণ কৰিলে x পূৰণ কৰিলে কি হ'ব x to the power 11 আকৌ প্লাস এটো লগত এটো 1 আৰু x to the power 10 পূৰণ কৰিলে হ'ব প্লাস x to the power 10 হ'ব হয় না এটা চাবা দেই এই দুটা ক্যান্সেল হ'ব কাৰণ এটো মাইনাস কৰিব লাগিব ন এটো মাইনাস কৰিলে এটো কি ক্যান্সেল হ'ব তো এটো মাইনাস হৈ যাব এটা চাবা এই দুটাটো নাযায় কেলে কৈছো এটোটো আমাৰ চলক এটা হৈছে কনস্ট্যান্ট টার্ম এটো হৈছে আমাৰ এটো চলক থকা পথ হয় না নহয় গতিকে এটো আমি বেলেগ বেলেগ লিখিব লাগিব মই যত নেকি কোৱেশ্চন নম্বৰ 2 ত কৈছো ৰোমান নম্বৰ 2 ত কৈছো গতিকে এটো কি লিখিব মাইনাস x to the power 10 আইফালে কি আছে -5 এটা আমি বেলেগকে সেপাৰেটকে লিখিব লাগিব আকৌ একে সিস্টেমত এটা যাম এবাৰ এটো মাইনাস আছে গতিকে আমি কি -x to the power কি লিখিব লাগিব 9 কৰিব লাগিব কাৰণ -x to the power 10 কৰিব লাগিব নহয় গতিকে এটো কি যাব -x to the power 10 এই দুটা পূৰণ কৰি লাগিব মাইনাস প্লাস -x to the power 9 দেখিছা এটা চোৱা এটো প্লাস কৰিব লাগিব তেতিয়া এটো প্লাস হৈ যাব এই দুটা ক্যান্সেল হ'ব এটা এটো এক্সট্ৰা কে হ'ব এটো এক্সট্ৰা কে হ'ব দেই এটো পুৰা মন কৰিবা এটো বেলেগকে লিখিব লাগিব এই -5 বেলেগকে লিখিব লাগিব কাৰণ ইয়াত যদি ওপৰ -5 তলতো সংখ্যা হলে আমি যোগ বিয়োগ কৰিব পাৰিলো কিন্তু এটো চলক থকা সংখ্যা চলক থকা পদ হয় গতিকে এইবোৰ মাজত আমাৰ সিম্পলিফিকেশন নহয় গতিকে এটো মাইনাস এটো কি প্লাস হৈ গ'ল x to the power এটো মানে কি হ'ব এটো মানে x to the power 9 হ'ব -5 দেখিছা না এটা আমি এনেকে ক্ৰমান্বয়ে কৰি যাব লাগিব এবাৰ কি কৰিব লাগিব প্লাস x to the power 8 কৰিব লাগিব দেখিছা x to the power 9 হ'ব তেফলে প্লাস x to the power এবাৰ 8 হ'ব গতিকে এটো মাইনাস কৰিব লাগিব তেতিয়া এটো মাইনাস হৈ যাব এই দুটা আমি ক্যান্সেল হ'ব থাকিব কি x to the power -x to the power 8 -5 কৈছো অলপ দীঘল হ'ব বুলি এনেকে আমি একেবাৰে লাষ্টলৈ একদম কৰি হেকলৈ কৈ দেখাব লাগিব গতিকে x to the power এবাৰ কি হ'ব 7 হ'ব মাইনাস হ'ব এবাৰ মাইনাসত আছে না মাইনাস কি হ'ব x to the power 7 প্যাটাৰ্নটো বুজি পাইছা না এবাৰ হ'ব x to the power 8 এটো হ'ব মাইনাস x to the power x to the power 7 এটো প্লাস কৰিব লাগিব এটো প্লাস হৈ যাব এই দুটা ক্যান্সেল আউট হ'ব এটো থাকিব কি x to the power 7 -5 হৈ গ'ল এবাৰ কি দিব লাগিব প্লাস x to the power 6 এটো হ'ব x to the power 6 প্লাস x to the power 5 হ'ব এটো মাইনাস হৈ যাব এটো মাইনাস হৈ যাব -x to the power 5 -5 ঠিক আছে ইয়াৰ পিছত কি হ'ব x to the power 5 to হল 7 এটো 6 5 ন এটো আমাৰ 7 এটো আমাৰ 6 হ'ব লাগে দেই অংকটো মই কৰিয়ে দিছো x to the power এটো 6 হ'ব তেতিয়া ইয়াতে কি হ'ব x to the power 5 হ'ব হয় না নহয় এটো প্লাস হৈ যাব তে ই হ'ব আমাৰ প্লাস x to the power 5 -5 ঠিক আছে মই পাতি দিছো প্যাটাৰ্নটো বুজি পাইছাই চাগে x to the power 5 plus x to the power 4 হ'ব এটা এইটো মাইনাস হ'ব এইটো আমাৰ মাইনাস হ'ব x to the power -4 মাইনাস হয়নে জায়গা আৰু আমাক লাগিব মানে x to the power minus over minus x to the power 4
মাইনাছ এক্স টু দি পাৱাৰ 3 হয় না এইটো প্লাছ হৈ যাব এইটো প্লাছ হৈ যাব এইটো আমাৰ কেনসেল হ'ব এফালে থাকিব কি প্লাছ এক্স টু দি পাৱাৰ 3 মাইনাছ 5 এবাৰ হ'ব এক্স টু দি পাৱাৰ 3 প্লাছ এক্স টু দি পাৱাৰ 2 হ'ব হয় না নহয় এইটো মাইনাছ হৈ যাব এইটো মাইনাছ হৈ যাব তেতিয়া এইটো আমাৰ দুটাটো গ'লেই তে থাকিব কি আমাৰ মাইনাছ এক্স টু দি পাৱাৰ 2 মাইনাছ 5 এবাৰ মাইনাছ এক্স টু দি পাৱাৰ 2 মাইনাছ এক্স হয়নে এইটো প্লাছ কৰি দিব লাগিব এইটো প্লাছ কৰিব লাগিব এইটো আমাৰ কেনসেল এটা থাকিব কি x মাইনাছ 5 ইয়ালৈকে ঠিক আছে এইখিনি ওপৰতে এটা মই লিখিব পাৰিম আমি কলৈকে গ'লো আপ টু x টু দি পাৱাৰ 2 লৈকে গ'লো ন তাৰ মানে আমি কলৈকে গ'লো x টু দি পাৱাৰ ৰবা 2 গ'লো নে তাৰ মানে x লৈ যাব লাগিব আমি ঠিক আছে এইটো প্লাছ এইটো প্যাটাৰ্নটো ৰবা প্লাছ এইটো মাইনাছ হ'ব মাইনাছ x টু দি পাৱাৰ 5 প্লাছ x টু দি পাৱাৰ 4 এটো minus x to the power 3 plus x to the power 2 minus x to the x হয়নে এবাৰ কি থাকিল আমাৰ x minus 5 থাকিলে নহয় ওটিকে আমি কি দিব লাগিব x পাব কাৰণে কি 1 দিব লাগিব 1 হয়নে তেতিয়া কি হ'ব x plus 1 হ'ব ঠিক আছে এতিয়া আমাৰ এটো হ'ব এটো মাইনাস হৈ যাব এটো আমাৰ মাইনাস হবে দুটা আমাৰ কেনসেল হ'ব থাকিলে কি -6 দেখিছা কিমান অংকটো অকন জটিল নিচিনা লাগিছে বাৰু কিন্তু জটিল নহয় অলপ ভালকে চোৱা মই লিখি দিও এটাকে আমি কি পালো ভাগফল ভাগশেষটো আমি কি পালো -6 পালো ভাগফলটো আমি কি পালো ৰবা x to the power 10 minus x to the power 9 up to তেনেকে কলৈকে যাব x to the power 10 minus x to the power 10 minus আছে নে কি আছে এবাৰ প্ৰথম বাৰটোত এইটো আমি কপিয়ে কৰি দিও নেকি বাৰে বাৰে লিখি থকাটি ইয়াত আছে যেতে কিও আমি কপি নহয় ৰবা ৰবা 1 মিনিট ভালকে এটো কপি কৰি লওঁ এবাৰে হৈছে গতিকে এটো আমাৰ ভাগফল দেই চাবা এতিয়া তো আমাৰ ভাগফল ঠিক আছে তোমালোকে কিতাপৰ উত্তৰ লগত মিলাই চাব পাৰা মিলিয়ে যাব এটা আমাৰ ভাগফল এটা আমাৰ ভাগশেষ ঠিক আছে এটা কাম কৰো প্ৰথমবাৰ তোমালোকে চাই লোৱা ভিডিওটো ৰখাই তোমালোকে চাবা চালে বুজিয়ে পাই যাবা কত কেনেকে কি বহাইছো প্ৰয়োজন হলে ভিডিওটো তোমালোকে ৰখাই লবা দেই কিন্তু যথেষ্ট দীঘল আছে ঠিক আছে এইটো আছিল আমাৰ ৰোমান নম্বৰ 4 এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 5 লৈকে কোৱেশ্চন নম্বৰ 5 টো চোৱা এই দুটা প্ৰশ্ন আছে প্ৰথমটো কি কৈছে ইয়াক আমাৰ x 3x² - 2x - 40 3x + 10 এৰে আমাক হৰণ কৰিব কৈছে হয় না নহয় গতিকে আমি হৰণ কৰি দিও ৰোমান নম্বৰ 1 টো কৰো হৰণ এটা কেনে কৰিব লাগে আমি শিকিলোৱে এইটো আমাৰ যা হৰণ কৰিম আমি তাক কি বুলি কওঁ মই কৈছোৱে নহয় তাক আমি কওঁ px মানে যিহেৰে আমি হৰণ কৰো তাক আমি কওঁ gx হৰণ কৰি যেটো পাও এটো কওঁ আমি qx আৰু যেটো বাকি থাকি যায় এটো আমাৰ rx হৈছে গতিকে আমি হৰণ কৰিব কৈছে আমি হৰণ কৰি যেটো পাও এটো আমি লিখি দিম আৰু হৈ গল 3x + 10 গতিকে প্ৰথমে আমি কি কৰিব লাগিব 3 3 মিলি আছে গতিকে x এৰে কৰিব লাগিব মানে x পূৰণ 3x 3x² x পূৰণ 10 প্লাস 10x এটো মাইনাস কৰি দিব লাগিব তেতিয়া হেতু আমাৰ মাইনাস হৈ যাব এই দুটা তেতিয়া কেনসেল হ'ব -2x - 10x গতিকে -12x হ'ব -40 এটো 12 হ'ব লাগিছিলে -12x এটা সোয়া মাইনাস দিব লাগিব ইয়াতে হয় নে নহয় কাৰণ এটো মাইনাস আনিব লাগিব নহয় মাইনাসে প্লাসে মাইনাস আহিলে আৰু কি দিব লাগিব 3 লগত কি পূৰণ কৰিলে 12 হয় 4 পূৰণ কৰিলে 12 হয় 3 4 3 4 গুণ 12x আৰু মাইনাসে প্লাসে -4 10 গুণ 40
হৈ গ'ল এটা দুটা এইটো চোৱা এইটো প্লাছ হৈ যাব এইটো প্লাছ হৈ যাব এইটো কেনসেল এইটো কেনসেল এইটো কেনসেল এইটো কেনসেল থাকিলে কি 0 হয় না নহয় একদম ইজি আছিলে এতিয়া কি আমাৰ ভাগফলটো ইয়াত কি পালো আমি ভাগফল ঠিক আছে ব্ৰেকেটত তোমালোকে এইটো লিখিব পাৰা এইটো কি আমাৰ ভাগফলটো কওঁ qx qx ৰ মান আমি কিমান পালো x - 4 আৰু ভাগশেষ যাক আমি কৈছো rx ক আমি কি বুলি কিমান পালো 0 পালো এইটো হৈছে আমাৰ সলিউশন 5 ৰোমান নম্বৰ 1 ৰ এই হৈছে আমাৰ কোৱেশ্চন নম্বৰ 5 ৰোমান নম্বৰ 2 তে এইটো প্ৰশ্নটো আছে মই ইয়াতে পাতি দিছো মানে প্ৰশ্নটো লিখা নাই আৰু এই প্ৰশ্নটো তোমালোকে চাই লবা কিতাপৰ পৰা এইখিনি মই px আৰু gx টো সেপাৰেট কে পাতি দিছো ঠিক আছে এটা কাম কৰিব লাগিব ইয়াতে আমাৰ মই gx টো কোন তলত নিছো ঠিক আছে এটা আমাৰ px টো কি হৈ আছে মন কোৱাচোন px টো কি আছে মানে বস্তুটো প্ৰথমে মানে কনস্ট্যান্ট টার্মস আছে মানে ধ্ৰুৱক পত্র আগত আছে কিন্তু আমি পৰাপক্ষে কি কৰিব লাগে সদায় চলক মানে ভেৰিয়েবলটো আগত লিখিল ভেৰিয়েবল থকা পত্র আগত লিখিব লাগিব তাকো যেটো ভেৰিয়েবল আটাইতকৈ ঘাতটো বেছি গতিকে এই ভেৰিয়েবলৰ ঘাত বেছি ঘাত 3 আছে নাই গতিকে আমি ইয়াৰ পৰা আৰম্ভ কৰিম প্ৰথমে কি লিখিম আমি ইয়াক আমি লিখিব পাৰিম 2x³ প্লাস কি লিখিম 7x² প্লাস 7x প্লাস 4 এনেকে আমি সজাই লব লাগিব বাকিটো gx টো ঠিকই আছে বাৰু এটা আমি হৰণ কৰিম 2x³ প্লাস 7x² প্লাস 7x প্লাস 4 ইয়াক আমি কৰিব লাগিব 2x প্লাস 1 এৰে গতিকে 2 আছে এফালে x³ পাব লাগে না গতিকে x² হ'ব হয় না নহয় x² লগত 2x কৰিলে কি হ'ব 2x³ x² হ'ব লাগিছিল ন আকৌ 1 ৰ লগত x² পূৰণ কৰিলে কি হ'ব প্লাস এটো প্লাস হ'ব কিমান হ'ব এটো 1 প্লাস x² মানে কি হ'ব x² হ'ব হৈ গ'ল এটো আমি মাইনাস কৰিব লাগিব তেতিয়া হেড কাটাব হয় না নহয় এটো এটা মাইনাস হৈ যাব এটো আমাৰ কেনসেল হৈ গ'ল 7 ৰ পৰা এটো 1 গলে কি 6x² প্লাস 7x প্লাস 4 থাকিলে নেক্সট আমাৰ টাৰ্গেটটো কি হ'ব 6 পাব লাগে 6 আৰু x² পাব লাগে গতিকে প্লাস এটো আগতো প্লাসে আছে গতিকে প্লাস যদি দিও তেতিয়া আমাৰ কি হ'ব গৈ 3 দিব লাগিব 3 2 গুণ 6 হয় 3x দিব লাগিব তেতিয়া 3 2 গুণ 6x পূৰণ x x² প্লাসে প্লাসে প্লাস 3 গুণ 3x এইটো মাইনাস হৈ যাব এটো আমাৰ কেনসেল হৈ গ'ল 7 ৰ পৰা 3 গলে থাকিল 4x প্লাস 4 হৈছে এতিয়া আমাৰ কি গ'ল 4x পাব লাগিব গতিকে প্লাস কি হ'ব লাগিব x তো আছে 2 কৰিব লাগিব ঠিক আছে এতিয়া আমাৰ এটা সোবা কিমান বাৰ কৰিব লাগিব আমি এতিয়া কৰিব লাগিব দুবাৰ ন 2 2 গুণ 4x 2 গুণ 2 গতিকে এটো মাইনাস কৰিলে এটো মাইনাস হৈ যাবগে এটা এটো কাটিব আৰু ইফালে 4 পৰা 2 গলে থাকিল 2 ছাত্ৰ ছাত্ৰী সকল ইয়াতে এটা বস্তু মই মানে তোমালোকৰ উত্তৰটো চালো এটা বস্তু এইটো বস্তুটো 4 হ'ব না লাগিছিল নেকি কিতাপত ভুল কি আছে নেকি এইটো চোৱা কোৱেশ্চন নম্বৰ 2 টো চোৱা দে এইটো চোৱা এইটো একচুয়ালি 4 নহয় এইটো 2 হ'ব লাগে এইটো কি হ'ব লাগে আমাৰ 2 হ'ব লাগে তেতিয়াহে উত্তৰটো মিলিবগে ঠিক আছে গতিকে এইটো তোমালোকে 2 কৰি দিবাচোন তেতিয়া আমাৰ আনসাৰটো মিলিব এইটো আমাৰ 2 হ'ব 2 কৰা এইটো আমাৰ 2 হ'ব তেতিয়াহে এই বস্তুটো আমাৰ মিলিবগে 2 আৰু 2 হ'ব এটা আমাৰ 0 হ'ব ঠিক আছে তো আমাৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো মানে ভাগফলটো আৰু ভাগফলটো হৈ গ'ল আমাৰ কিমান x² প্লাস 3x প্লাস 2 ঠিকই দেখাইছো নে ৰবা এতিয়া চোৱা এইটো প্ৰশ্নটো তোমালোকে এইটো আমাৰ 4 জায়গাত এইটো তোমালোকে 4 কৰি দিবা দে এইটো 2 কৰি দিবা 2 কৰি দিবা তেতিয়া উত্তৰটো হৈছে মানে প্ৰশ্নটো অকন কিতাপত টাইপিংটো ভুল আছে নেকি এনেকুৱা লাগিছে মানে ঠিক আছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 6 টো কি কৈছে চাবা দেই যে ৰোমান দিয়া দুটা প্ৰশ্ন আছে কোৱেশ্চন ৰোমান নম্বৰ 1 টো কৈছে যে -14x² - 13x + 12 বহুপদটো 2x + 3 ৰ সম্পূৰ্ণকৈ বিভাজ্য হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল এনেকুৱা প্ৰশ্ন আমি এই কোৱেশ্চন নম্বৰ 2 ত পাইছিল নেকি হয়নে নহয় 2 নহয় 3 আছিল নেকি 3 পাইছিল হয়নে নহয় যিকোনো এটা সংখ্যা মানে বহুপদ আনটো বহুপদৰ সম্পূৰ্ণ বিভাজ্য হয়নে না জানিবৰ কাৰণে আমি কি কৰিব লাগে হৰণ কৰিব লাগে হৰণ কৰি পিনি আমি কি চাব লাগে তাৰ ৰিমাইন্ডাৰ যেটো মানে ভাগশেষটো চাব লাগে ভাগশেষটো যদি আমি 0 পাওঁ তাৰ মানে rx ৰ মানটো যদি 0 পাওঁ rx = আমি যদি 0 পাওঁ তেন্তে এই বহুপদটো কি হ'ব সম্পূৰ্ণ কি হ'ব বিভাজ্য হ'ব আৰু বিভাজ্য এটো চাব কাৰণে এটো কৈছে rx টো 0 হ'ব লাগিব আৰু rx টো উলিয়াৰ মানে সিস্টেমটো কি আছিল আমাৰ এইটো যেটো আমি হৰণ কৰিম তাৰ আমি কি উলিয়াব লাগিব তাৰ আমি উলিয়াব লাগিব
এই বহুপদটোৰ শূন্য উলিয়াব লাগিব ঠিক আছে এটা অংকটো কৰিম তোমালোকে বুজি পায়ে যাবা ৰোমান নম্বৰ কোৱেশ্চন নম্বৰ 3 লৈ তোমালোকে উভতি গলে গমে পাই যাবা কেনেকৈ কৰিছিলো ৰোমান নম্বৰ 6 আমাৰ px টো কি এটো px ৰ মানটো কি -14x² + 3x + 12 হয় নহয় তো হিটু কি আমাৰ 2x + 3 ইকুয়াল আমি কি বুলি ধৰি লম 0 বুলি ধৰি লম তাপা আমি ইয়াৰ x ৰ মানটো উলিয়াম হয় নে গতিকে 2x এফালে -3 হ'ব x ইকুয়াল কি হ'ব -3/2 হয় নে এটা এই x ৰ মানটো আমি কত বহাম px ত বহাম ঠিক আছে যো px ৰ জগত আমি লিখিম 3/2 ইকুয়াল টু -14 চাবা দে -14 ইনটু -3/2 হোল স্কয়ার -13 ইনটু এটো কি আমাৰ -3/2 + 12 এটা এখিনি যদি 0 হয় এখিনি ক্যালকুলেশন যদি 0 হয় আমি কম যে এটো বিভাজ্য হয় বুলি কম হেতু কথা গতিকে -14 ইনটু একেটা ভাঙি দিও -3/2 ইনটু -3/2 হয়নে মাইনাস থকা কাৰণে ব্ৰেকেটটো দিব লগিয়া হৈছে -13 ইনটু মাইনাস এটা কাম কৰো ইয়াতো এনেকে একো ভাঙিব লগিয়া নাই গতে ডাইৰেক্ট পুৰণে হ'ব এটো মাইনাসে মাইনাসে প্লাস হ'ব 13 পুৰণ 3 কৰিলে 39/2 হ'ব প্লাস 12 ঠিক আছে এতিয়া চোৱা এইখিনি কাটা কাটি যদি কৰো 2 লগত এবাৰ এটো কিমান বাৰ -7 হ'ব হয় না এটা আমি এই উপৰখিনি কৰিব পাৰো 3 3 গুণ 9 হয় না প্লাস প্লাস মাইনাসে মাইনাসে প্লাস আকৌ মাইনাসে প্লাসে মাইনাস 9 7 গুণ 63 -63 বাই তলত থাকিলে 2 plus 39/2 plus 12 ইয়াৰ তলত 1 আছে হয় না নহয় এই আটাইবোৰ লখাগু কি হ'ব 2 হ'ব এফালে -63 plus 69 plus 12 কত 12 হয় এটো দুইবাৰ 24 বাৰ হ'ব হয় না নহয় এটিকে ইজিক্যাল কি হ'ব -63 plus 63/2 ইজিক্যাল টু এফালে দুটা গল -2/0 ইজিক্যাল টু 0 হল না তো আমি কি rx ৰ মান আমি কি পালো rx ইজিক্যাল আমি কি পালো 0 পালো নে নাই আমাৰ ইয়াৰ ৰিমাইন্ডাৰটো কি হয় ভাগশেষটো 0 হয় এতেকে আমি কি লিখিব পাৰিম যে এতেকে therefore আমি কি লিখিব পাৰিম যে এইটো এই বহুপদটো এইটো বহুপদৰ কি হয় বহুপদক সম্পূৰ্ণ বিভাজ্য কৰে ঠিক আছে এতেকে এটা ওপৰ বাৰে চাই লিখিব লাগিছে না ন কি আছিল এটো আমাৰ 2x + 3 বা ওপৰ মেইন আগৰটো লিখি লম যাক আমি এটো কপিয়ে কৰিব পাৰো কপিয়ে কৰি লম ইয়াক আমি লিখিম 3 হৈছে হিটু কি আমাৰ 2x + 3 2x + 3 এ সম্পূৰ্ণ বিভাজ্য কৰে ঠিক আছে এনেদৰে আমি লিখিলে হৈ যাব তোমালোকে প্ৰথম পা কয়বাৰ চাই লোৱা নেক্সট টু চাই লোৱা তলসোৱা ইফালে আমাৰ হেখসোৱা হৈ গৈছে ন এটা আমি কৰিম ৰোমান নম্বৰ কোৱেশ্চন নম্বৰ 6 ৰ ৰোমান নম্বৰ 2 তে কি কৈছে চাওঁচোন একে প্ৰশ্নই x - 7 ৰাখিটো এইটো বহুপদৰ এটা উৎপাদক হয় নে নহয় ঠিক আছে উৎপাদক আৰু বিভাজ্য কথাটো একে হৈছে গম পায় নাই যদি বিভাজ্য কৰে তেন্তে উৎপাদক হয় আৰু যদি উৎপাদক হয় তেন্তে বিভাজ্য কৰে আকৌ বিভাজ্য হলে কি হ'ব লাগিব তাৰ আমাৰ কি হ'ব লাগিব ৰিমাইন্ডাৰটো মানে যেটো ভাগশেষটো কি হ'ব লাগিব 0 হ'ব লাগিব কেছটো বুজি পাইছা নাই মই কৈছো এই কথাটো কোৱেশ্চন নম্বৰ 3 কৈছো তোমালোকে আগৰ ভিডিওটো চাবা তাতে ধুনিয়াকে কৈছো মই গতিকে এটা কাম কৰো মই জায়গাটো লৈ লম ৰোমান নম্বৰ 2 টো পাতি লৈছো আমাৰ ৰোমান নম্বৰ 2 আমাৰ px ৰ মানটো কি x³ + 2x² - 3x + 4 ঠিক আছে আৰু আমাৰ যেটো হেতু শূন্য উলিয়াব লাগে তো x - 7 = 0 ধৰি পিনি আমি x ৰ মানটো উলিয়াম = +7 হ'ব হো এটা px ৰ জায়গাত আমি x ৰ মানটো বহাম যত আমি 7 পাইছো = 7³ + 2 * 7² -3 * 7 + 4 7³ মানে কি 7 * 7 মানে তাৰ মানটো কি হয় 343 হয় মই ডাইৰেক্ট মানটো লিখি দিছো 2 পূৰণ 49 -3 - -21 + 4 এখিনি আমি ক্যালকুলেশন কৰো 343 প্লাস এই দুটা আমি পূৰণ কৰিলে আমাৰ কিমান হয় আমাৰ আনসাৰটো
98 হ'ব নেকি ন 98 minus 21 plus 4 এটো এতিয়া আমাৰ এটো নহব চাগে ন এখিনি বাকিখিনি যোগ কৰি দিম ৰবা 343 plus 98 plus 4 minus 21 এই গুটে তিনটা যোগ কৰিলে আমাৰ হ'ব গৈ যোগটো কৰি চাওঁ ৰবা দেই কিমান আমাৰ 343 plus 98 plus 4 is equal to 445 minus 21 হয়নে 445 minus 21 কৰিলে কি হয়গে 444 তো আমি কি 0 পালো জানো since rx is not equal to 0 এটাকে আমি লিখিব লাগিব এটাকে আমি কি লিখিম যে কপি কৰিব লাগিব এটো আমাৰ কি so x minus 7 কি উৎপাদক নহয় এইটো আমাৰ কথা চাই লোৱা ঠিক আছে এতিয়া আইছো আজি আমাৰ ভিডিওটোৰ একেবাৰে লাষ্ট প্ৰশ্ন এটো হৈছে কোৱেশ্চন নাম্বাৰ 7 কোৱেশ্চন নাম্বাৰ 7 টো কি কৈছে যে ax³ + 3x² + 5x - 4 আৰু x³ - 4x - a এর বহুপদ দুটাক x - 2 ৰে ভাগ কৰাত সমান ভাগহে পোৱা গল এটাকে a মান আমাক কি উলিয়াব কৈছে a মান উলিয়াব কৈছে কথাটো বুজি পাইছা নাই এই চোৱা ইয়াক এই বহুপদটোক ভালকে মন দিবা দেই তোমালোকে বস্তুটো ভালকে মন দিলে আকৌ বুজি পাবা এটো এটা বহুপদ হয় না ইয়াক যেতিয়া তুমি এইটোক যেতিয়া এইটোৰে যেতিয়া হৰণ কৰিবা ঠিক আছে দুটাৰ যেতিয়া ভাগ তো ভাগ কৰা মানে হৰণ কৰা তেতিয়া হেতৰ ভাগ হেকটো কি হৈছে বুলি কৈছে সেম হেতৰ যেটো ভাগ ওলালো ধৰিলে এইটো বহুপদক এইটোৰে বহুপদক হৰণ কৰি যে ভাগ যেনে ভাগ হেক যেনে 3 পালো ঠিক আছে একেদৰে এই বহুপদক যদি এই বহুপদে যদি হৰণ যদি কৰো তেন্তে ইয়াৰো ভাগ হেকটো কি হ'ব কৈছে সেম হ'ব মানে 3 হ'ব কেছটো বুজি পালা নাই গতিকে যদি এনেকা যদি হয় তেন্তে ইয়াৰ এৰ মানটো আমাৰ কি হ'ব বুলি কৈছে গতিকে এটা আমাৰ ইম্পৰ্টেন্ট প্ৰশ্ন চাবা দেই কেনেকৈ এটা আমি অংকটো কৰিম ভালকে মন কৰিবা প্ৰথমে আমি কৰিম এইটো যেটো আমাৰ যি আমি যাৰে যেটো বহুপদ আমি ভাগ কৰিছো তাৰে আমি কি উলিয়াম এই শূন্যটো উলিয়াম গতিকে প্ৰথমতে আমাক দিয়া কি আছে সলিউশন লিখিছো এটা বহুপদ আমাক কি দিছে ax³ + 3x² + 5x - 4 আনটো কি আমাৰ x³ এটা কাম কৰো আমি p1x এনেকে নাম দিও ঠিক আছে তোমালোকে প্ৰথমটো আমাৰ এইটো এটা আমাৰ px এটো আমাৰ px দুটা px আছে যাক আমি হৰণ কৰিছো gx তো আমাৰ x - 2 এটা আমি দিছো এটো px ঠিক আছে ইজিক্যাল এটো দিছো আৰু p'(x) বুলি এটা নাম দিছো আনটো নাম কি x³ - 4x - a ঠিক আছে আৰু হেটো হৰণ কৰা কিবাটো কি আমাৰ x - 2 ঠিক আছে এই x - 2 ৰে ভালকে বুজি লোৱা এই x - 2 যেটো বহুপদৰে px আৰু p'x ক যদি হৰণ কৰো তেতৰ ভাগ হেকবোৰ সেম হয় ইয়াত যদি ভাগ হেক যদি 10 ওলাই তেতি ইয়াটো ভাগ হেক কি ওলাব 10 ওলাব কিহেৰে পূৰণ কৰিলে এইটো বহুপদৰে পূৰণ কৰিলে এটা আমাৰ gx হয় হয়নে না এইটো আমি হৰণ কৰা এইটোৰে আমি হৰণ কৰিলে গতিকে ইয়াৰ আমি কি উলিয়াব এই যিহে gx টো আমি কি উলিয়াব লাগিব শূন্যটো উলিয়াব লাগিব গতিকে আমাৰ এটো কি আমাৰ x - 2 is equal to আমি 0 দিম ওদাকে x is equal to আমি কি দিম x is equal to +2 হল এটা সোয়া যেটা আমি x এর মানটো এটা সোয়া যেটা p x এর জায়গা যেটা আমি 2 সরি p x এর জায়গা যেটা 2 দিম is equal to কি হবে p dash x এর জায়গাটো তেটা 2 দিও তেটা হেতৰ মানত এটো ঠিক হ'ব তেন্তৰ মানে সেম হ'ব কাৰণ এটো p আকো সোয়া দেই আমাৰ এনেকুৱা হ'ব মানে px is equal to কি হ'ব px dash হ'ব ঠিক আছে হেতৰ কি হয় আমাৰ এতৰ কি ভাগ হেকেটা সেম হয় গতিকে মই px এর জায়গা যদি 2 দিও তেটা কি হয় p'(x2) দিলেও এটো আমাৰ সেম হয় গতিকে আমি মানবোৰ এটা বহাই দিও px যত মানটো 2 দিলো গতিকে এফালে কি বহাব লাগিব মই a2³ ঠিক আছে এনেকৈ লিখিব লাগিব a * 2³ + 3 * 2² + 5 * 2 - 4 is equal to এফালে হিটু কি হ'ব 2³
মাইনাছ 4 ইনটু এক্সৰ জেগাত আমি দিব লাগিব 2 মাইনাছ a ঠিক আছে ন এটা চাই ইয়াৰ পৰা আমি a ৰ মানটো ল'ম চাবা দেই a ইনটু 2 এইটো কি স্কয়াৰ নহয় ন 2 কিউবে হ'ব লাগিব গতিকে 2 কিউবৰ মানটো কি 2 কিউবৰ মান 8 হয় দেই প্লাস 3 ইনটু 2 স্কয়াৰ মানে 4 2 3 গুণ और 3 4 गुण 12 এটা মই ডাইরেক্ট লিখি দিছো 12 মানে স্টেপটো কমাই দিছো 5 2 গুণ 10 বিয়োগ 4 2 কিউব মানে 8 মাইনাস প্লাস মাইনাস মাইনাস 4 2 গুণ 8 মাইনাস a হলনে এটা প্লাস 8 মাইনাস 8 ক্যান্সেল ইয়া ঠিক a 8 এ হ'ব হয়নে নহয় এইটো প্লাস 12 প্লাস 10 পৰা 4 গল থাকিল 6 ইজ ইকুয়াল টু মাইনাস a গতিকে 8a ইজ ইকুয়াল টু 6 প্লাস 12 is equal to 18 is equal to minus a হয়নে নহয় এটা এটা কাম কৰি এটো এফালে লৈ যাও ইয়াক এফালে লৈ আনো তাৰ মানে a থকা পৰ a লৈ আনো a নথকা পৰ এইটো সাইডে লৈ যাও গতিকে 8 এ এটো ইয়ালা আহিলে কি হ'ব মাইনাস a আসলে গতিকে কি হৈ যাব ইয়াতে গৈ পিনে প্লাস a হৈ যাব is equal to a এফালে গলে কি হ'ব আমাৰ হ'ব গৈ প্লাস 18 আসলে হ'ব গৈ মাইনাস 18 হ'ব হয়নে নহয় প্লাসৰ আসলে মাইনাসত হ'ব কথাটো হল হেতুৱে গতিকে এফালে আমাৰ কি হল 18 প্লাস 8 প্লাস 8a প্লাস a মানে 9 হ'ব is equal to minus 18 a is equal to কি হ'ব minus 18 by 9 হয়নে নহয় 9 1 যা 1 9 2 যা minus 2 হ'ব is equal to a is equal to কি হ'ব আমাৰ minus 2 এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে চাই লচোন ভাৰো নিশ্চয় বুজি পাব লাগে আৰু ইম্পৰ্টেন্ট হয় দে এইটো চাই লোৱা মানে এই দুটা আমাৰ কি হয় হৰণ কৰিব লগিয়া হয় নে নহয় ইয়া দুটা আমি এটা px নাম ধৰি এটা px বুলি নাম দিছো এটো লিখিলে হ'ব দে ডাইৰেক্ট এনেকৈ লিখা এই লাইনটো তোমালোকে নিলিখিলে হ'ব নেকি এই দুটা লাইন নিলিখিলে হ'ব দে ডাইৰেক্ট এনেকৈ লিখিলে হ'ব এটা কাম কৰ ওপৰ লাইনটো মুছিলে হ'ব এইটো আমাৰ এইটো লিখিলে এই লাইনটো লিখিলেই হ'ব আমাৰ ঠিক আছে এনেকৈ ডাইৰেক্ট লিখি পিনি বহাই লিখিলে অংকটো হৈ যাব ওপৰটো নিলিখিব নালাগে বাৰু ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তেন্তে আমাৰ এক্সাৰসাইজ 2.3 ৰ আটাইবোৰ প্ৰশ্ন হৈ গৈছে আজি ইয়াতে আমি কোৱেশ্চন নম্বৰ 4 ৰ পৰা কোৱেশ্চন নম্বৰ 7 লৈকে আমি সলভ কৰিলো ইয়াৰ আগৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 1 2 3 সলভ কৰিছো হেতু ভিডিঅ' চাবাই হেতু ভিডিঅ' চাই হেতু ভিডিঅ' তোমালোকে চাবা ঠিক আছে তো এতিয়াৰ ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিলে আমাক জনাবা যদি ভাল লাগিছে লাইক এটা কৰি দিবা তেতিয়া আমি গম পাই যাম ভিডিঅ'খিনি ভাল হৈছে বুলি আৰু যদি কিবা ক'ব লগা থাকে ভিডিঅ'খিনিৰ ওপৰত তেতিয়া নিশ্চয় তোমালোকে কমেন্ট বক্সত আমাক জনাবা আমি হেইমতে আমি নিজকে সংশোধনী কৰিবলৈ যত্ন কৰিম গতিকে আজিলৈ আমি ইয়াতে এৰিছো আকৌ লগ পাম পৰৱৰ্তী সময়ত চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ